সাধাৰণতে কেলেণ্ডাৰৰ কিছুমান প্ৰশ্ন এক্সামত দেখা যায় যে তলৰ কোনটো বছৰৰ কেলেণ্ডাৰ 1900 চনৰ সৈতে একেই হ'ব, তলৰ কোনটো বছৰৰ কেলেণ্ডাৰ 2026 চনৰ সৈতে একেই হ'ব। এনেকুৱা ধৰণৰ যিবিলাক কুৱেশ্যন পৰীক্ষাত আমি লক্ষ্য কৰোঁ, এইবিলাক কৰাৰ কাৰণে এটা শ্বৰ্ট ট্ৰিক আমি ইউজ কৰিব পাৰোঁ। চিম্পলি যদি লিপ ইয়াৰ হয় তাৰ লগত আমি 28 প্লাছ কৰি দিব লাগে, আৰু 28 প্লাছ কৰি দিলেই যিটো হ'ব সেইটোৱে হ'ব মানে 2024 চন ফৰ এক্সাম্পল। 24 চনৰ লগত 24 চনটো হ'ল লিপ ইয়াৰ হয়, তাৰ লগত 28 যদি আমি যোগ কৰোঁ তেতিয়াহ'লে আমি পাম 2052 চন, আৰু 2052 চনৰ কেলেণ্ডাৰ 2024 চনৰ কেলেণ্ডাৰৰ সৈতে একে হ'ব। আমি বেলেগ এটা যদি উদাহৰণ লওঁ, যদি বছৰটো লিপ ইয়াৰ নহয় তেতিয়াহ'লে আমি সাধাৰণতে যোগ কৰিম 11 যোগ কৰাৰ পিছত যদি ফলাফলটো লিপ ইয়াৰ নহয় সেইটোৱে উত্তৰ হ'ব। যদি ফলাফলটো লিপ ইয়াৰ হয় তেন্তে আমি +11 নকৰি +6 কৰিম। উদাহৰণ হিচাপে আপুনি ধৰি লওক 2026 চনটো আমাৰ লিপ ইয়াৰ নহয়, 2026 লগত যদি আমি 11 যোগ কৰোঁ তেতিয়াহ'লে হ'ব 2037 লিপ ইয়াৰ নহয়, আৰু 2037 আৰু 2026 কেলেণ্ডাৰ একে হ'ব। আৰু এটা উদাহৰণ যদি আমি লওঁ, 2021টো লিপ ইয়াৰ নহয়, 2021 লগত যদি আমি 11 যোগ কৰি দিওঁ 2032 পাম, কিন্তু 2032টো লিপ ইয়াৰ হয়। সেয়ে 2021 চনৰ লগত 11 ব্যৱহাৰ নকৰি পেলাই আমি যোগ কৰিম 6। 2021 লগত 6 যদি আমি যোগ কৰিম 2027 চন পাম। তাৰমানে 2027 চনৰ কেলেণ্ডাৰ 2021 চনৰ কেলেণ্ডাৰৰ লগত একেই হ'ব। এতিয়া 1900 চনটো লিপ ইয়াৰ নহয়, কাৰণ 1900 100ৰে বিভাজ্য যদিও 400ৰে বিভাজ্য নহয়। এতিয়া আমি যদি 1900ৰ লগত 11 যোগ কৰি দিওঁ 1911 পাম। 1911 লিপ ইয়াৰ নহয়, সেয়েহে 1900 চনৰ সৈতে একে কেলেণ্ডাৰ থকা পৰৱৰ্তী বছৰ হ'ব 1911। কিন্তু আমি এইখিনিতে এটা কথা কওঁ, আমি সাধাৰণতে শিকিছিলোঁ লিপ ইয়াৰ হ'বলৈ এটা চন 4ৰে বিভাজ্য হ'ব লাগিব, আৰু যদি শতিকা বৰ্ষ হয় যেনেকৈ 1400, 1500, 1900, 2000 এনেকুৱা যদি লাষ্টত দুটা 0 থাকে তেতিয়াহ'লে 4ৰে বিভাজ্য হ'ব লাগিব, 100ৰে বিভাজ্য হ'ব লাগিব, আৰু 400ৰে বিভাজ্য হ'ব লাগিব। তেতিয়াহে শতিকা বৰ্ষ এটা লিপ ইয়াৰ বুলি আমি গণ্য কৰিম। 1900 যিহেতু 400ৰে বিভাজ্য নহয়, সেইকাৰণে 1900টো লিপ ইয়াৰ নহয়। এতিয়া আপোনালোকৰ কাৰণে এটা হোমৱৰ্ক, তলৰ কোনটো বছৰৰ কেলেণ্ডাৰ 2015 চনৰ সৈতে একে হ'ব এইটো আপোনালোকে জনাব। ধন্যবাদ।